নাম্বাৰ 4 মানে চোৱা যে তলৰ কোনবোৰ ৰৈখিক সমীকৰণযোৰ সংগত বা অসংগত যদি সংগত হয় আমি কেৱল কি ক'ব লাগিব লেখৰ সহায়ত প্ৰকাশ কৰিব লাগিব আৰু যদি অসংগত হয় লেখৰ সহায়ত প্ৰকাশ কৰিব আমি এনেও নোৱাৰোঁ হয় নহয় question number 1 x plus y equal to 5 আৰু যে কিমান twice x plus twice y equal to কিমান 10 চোৱা a1 কিমান হ'ব 1 b1 কিমান হ'ব 1 c1 কিমান হ'ব 5 a2 কিমান হ'ব 2 b2 কিমান হ'ব 2 আৰু c2 কিমান হ'ব 10 ক্যালকুলেশন কৰা a1 by a2 equal to কিমান হ'ব 1 by 2 হ'ল the b1 by b2 equal to কিমান হ'ব 1 by 2 c1 by c2 equal to কিমান হ'ব 5 by 10 5 গুণ 5 5 গুণ 10 মানে আমি কি পালো 1 by 2 পালো সো আগতে মিলি গ'ল সো এটা কি হ'ব a1 by a2 equal b1 by b2 equal কি হ'ব c1 by c2 আমি ফর্মুলা গম পাইছিলো কি আছিল সাতফর্ম মুখস্থ আছে না তো সাতফর্ম মধ্যে কি আছিল যে a1 by a2 equal b1 by b2 equal c1 by c2 হলে কি হ'ব সংগত সমীকরণ এটাকে সংগত কি হ'ব সমীকরণ ইয়াৰ আমি লেখৰ সহায়ত প্ৰকাশ কৰিব লাগিব লেখৰ সহায়ত প্ৰকাশ কৰিবলৈ হ'লে কি কৰিব লাগিব লেখৰ সহায়ত প্ৰকাশ কৰিবলৈ হ'লে কি কৰিব লাগিব আমি লেখ কাগজত আমি উপস্থাপন কৰিব লাগিব সো আইভাৰ যদি লেখ কাগজ হয় হ'ল এইটো কিমান 0 হ'ল এইটো 1 2 3 4 -1 -2 -3 -5 যাব એટલે +1 2 3 4 এটা -1 -2 -3 -4 নে কৰি দিব বুজি পাইছনে এটা উপস্থাপন কৰিব লাগিব চোৱা x আমি ইয়াত চাৰ্ট বনাব লাগিব চাৰ্টখন এনেকৈ বনাব চাবা বেছি কৰিব নালাগে সদায় দুটা দুটা ধৰিব লাগে এবাৰ x মান 0 ধৰিবা এবাৰ কিমান y মান ধৰিবা এইটো হ'ল a b হ'ল এইটো হ'ব x এইটো হ'ব y যেতিয়া আমি x মান 0 বহুৱাম x মান 0 বহুৱাই দিলোঁ 1 নম্বৰ সমীকৰণটোৰ কাৰণে হ'ল এইটো 1 নম্বৰ সমীকৰণটোৰ কাৰণে চাৰ্ট যেতিয়া x মান 0 বহুৱাম 0 পৰা y মান কিমান হৈ যাব x মান 0 বহুৱাই দিলোঁ মানে x মান যদি 0 বহুৱাই দিওঁ তেতিয়া 0 সো আগে কি হৈ যাব 0 0 plus y মানে কিমান y ক'লে কিমান হৈ যাব 5 হ'ল তো y ক'লে মই কিমান পালোঁ 5 যেতিয়া মই y মান 0 বহুৱাম তো x মান কিমান পাম যেতিয়া y মান মই 0 বহুৱালোঁ তেতিয়া x মান 0 বহুৱালে x মান যদি মই 0 বহুৱাম y মান পালোঁ 5 হ'ল যেতিয়া মই y মান 0 বহুৱাম y মান 0 হ'লে x মান কিমান 5 বুজি পাইছা a মানে আছে 0,5 b মানে আছে 5,0 তো 2 নম্বৰ সমীকৰণ 2 নম্বৰ ইকুৱেশ্যন কৰা চোৱা সেম এনে পালিব চাৰ্ট তুমি ফৰ্ম হ'ল এনেকৈ চাৰ্ট দুখন পালিবা হ'ল এইটো আছে c এইটো আছে d হ'ল এইটো কিমান হ'ব x কৰিবা এইটো ধৰিবা y যেতিয়া x মান 0 বহুৱাম যেতিয়া আমাৰ x মান 0 বহুৱাম এইখিনি গোটেইখিনি 0 হৈ গ'ল না এইখিনি কৰিলে আমি কি পাম 0 হ'ল এইটো ক্যালকুলেশন কৰিবা নেকি মই তলতে কৰি দিছোঁ চোৱা 2 নম্বৰ সমীকৰণৰ কাৰণে x মান যেতিয়া 0 বহিবা মানে y মান কিমান হৈ যাব চোৱা twice y ইকুৱেল কিমান আছে 10 so y ইকুৱেল কিমান হ'ব 10 by 2 কাটিলে কিমান হ'ব 5 মানে 10 by 2 কাটিলে কিমান হ'ব 5 so ইয়াৰ মান কিমান পালো আমাৰ মান হ'ব 5 হ'ল তাৰপাছত চোৱা যেতিয়া মই কি কৰিম y মান 0 বহাম y মান 0 বলে গোটেইখিনি কি হৈ যাব 0 হয় নহয় তেতিয়া twice x কৰি কিমান হ'ব 10 সো x ৰ মান কিমান হৈ যাব যদি x এ তেৰা 2 কিমান হ'ব 5 কিমান হৈ যাব 5 যদি y কৰি কিমান হ'ব 0 তেনে twice x কৰি কিমান হ'ব 10 and x কৰি কিমান হ'ব 10 by কি হয় 2 কাটিলে কিমান হ'ব 5 সো x ৰ মান কিমান পাইলো 5 তেতিয়া y মান 0 হয় আমি কিমান হ'ব 5 বুজিলা এতিয়া মই এটা উলিয়াব লাগিব যে সমান কি লেখা হ'ব সো এইটো সংগত সমীকৰণ a মান কিমান 0,5 মানে যেতিয়া a মান 0 হ'ব হ'ল x ৰ মান যেতিয়া 0 হ'ব হ'ল তা y মান কিমান হ'ব 5 এইটো বিন্দু এনেকৈ কাটিব আৰু অকণমান হ'ল এইটো পালো 8 যেতিয়া x ৰ মান 5 বহুৱাম x ৰ মান 5 বহুৱাম তেতিয়া y মান কিমান হ'ব 0 মানে এইটো মই কৰিব এইখিনি হ'ল এইখিনি কিমান কৰিলোঁ
সমান যদি 0 হয় y মানে কি সেম সো এই দ্বারা কত হবে এই দ্বারা কাটাকাটি কি করব বুঝি পারা a b আর c মানে কি হবে সেম और सो এই দ্বারা স্যার লেখাগুলো উপস্থাপন করা প্রথম কোশ্চেন और क्वेश्चन नंबर 2 सो x minus y equal to 8 और 3x minus 3y equal to 16 और a1 मान क्या होगा 1 b1 मान क्या minus 1 और c1 मान से 8 a2 मान होगा किमान 3 b2 मान से minus 3 c2 मान से की 16 सो ये क्या है a1 by a2 मान किमान होगा 1 by 3 b1 by b2 मान होगा किमान minus 1 minus minus में कैंसिल और c1 मान कितना होगा c2 कितना होगा 8 by 16 आगे को पूरा माने का 1 by 2 सो आगे क्या किया से a1 by a2 equal b1 by b2 not equal কি হবে c1 by c2 সো এটো কি হবে সমত বা নহয় এটো কি হবে অসংগত হল কোশ্চেন নাম্বার 2 question number 3 दिया আছে কিমান twice x minus plus y minus a a1 হবে কিমান 2 b1 হবে কিমান 1 c1 হবে কিমান minus 6 a2 মান হবে কিমান 4 b2 হবে minus 2 c2 হবে minus 4 so a1 by a2 কিমান হবে 2 by 4 b1 by b2 equal কিমান হবে 1 by minus 2 all c1 by c2 minus 6 minus 4 minus minus cancel 2 3 গুণ 6 2 গুণ 4 মানে आंसर হবে না 3 by 2 all এই 2 গুণ 2 2 গুণ 4 মানে কি হবে 1 by 2 সো এটাকে কি হবে a1 by a2 not equal কি হয় b1 by b2 হলো কি c1 by c2 সো এটা কি হবে সংগত সমীকরণ আর আমাক কৈছে কি যদি সংগত সমীকরণ হয় তাহলে আমি কি কৰিব লাগিব লেখ কাগজৰ উপস্থাপন কৰিব লাগিব আগৰ কোশ্চেন করতে সেম আমি কাতে মান কে বহাব লাগিব ফৰ এক্সাম্পল তোমাৰ মই দি আছো কোশ্চেন নম্বৰ 1 এক নম্বৰ সমীকৰণৰ এখন চাৰ্ট বনোৱা এনেকে বনাব খালি বৰ তোমালোকে ধুনীয়াকে বনাই ল'বা হা এইটো x এইটো হৈছে y और इधर a इधर से b x সমান 0 গুণ x সমান 0 হৈ যাব সো 0 হৈ গলে কি মানে এইখিনি মান কি হৈ যাব 0 হৈ যাব না যায় যাবতে y গলে কিমান হ'ব মানে এক নম্বৰ সমীকৰণ অংকন কৰি ৰাখিছো x সমান 0 হ'ব তেতিয়া কি হ'ব y মাইনাস কি হ'ব 6 ইকুয়াল কি হ'ব 0 কাৰণ এটো 0 হ'ব তাহলে y গলে কিমান হ'ব 6 তো y মানে কি হ'ব 6 যেতিয়া আকৌ y মানে কি হ'ব 0 গুণ y মানে যদি 0 গুণ তেতিয়া y মানে কি twice x minus y আছে না minus y মানে 0 হ'ল কি হ'ব -6 কৰি কি হ'ব 0 মানে সো twice x কৰি -6 কৰি গলে কিমান হ'ব +6 সো সমান কি 2 কাটলে কিমান হ'ব 3 সো x সমান কিমান হ'ব 3 যদি আমাৰ y মান 0 গুণ যেতিয়া আমাৰ y মান 0 গুণ তেতিয়া আমরা x সমান কিমান পাই যাম 3 বুঝি পাইছা সো নেক্সট আকৌ 2 নম্বৰ ইকুৱেশ্যন কৰিছো এখন 2 নম্বৰ ইকুৱেশ্যন মানে স্যার অল এনেকে বনাই লবা এনেকে বনাই লবা তো এটো x তো y তো c বসে b নেক্সট হলো x সমান কিমান হ'ব 0 x সমান 0 হলে কি হ'ব -twice y equal to -4 equal to 0 so -twice y -4 equal to +4 y equal to 4 by -2 কাটিলে কিমান হ'ব 2 so answer হলো -2 যেতিয়া মই ইয়াত কি পাম x সমান 0 পাম যেতিয়া x সমান 0 পাম যেতিয়া x সমান 0 পাম x সমান যেতিয়া 0 হয় x সমান 0 আৰু y মান কিমান পাম -2 পাম যেতিয়া কি হ'ব y মান কি হ'ব 0 তাহলে x সমান কি y মান 0 হবে এই দুটোকে 0 হয়ে গেল কিমান 4x -4 equal কিমান 0 তো 4x -4 বরাবর কিমান +4 x equal 4 by 4 তাহলে কিমান 1 সো x সমান হলো 1 সো x সমান কি পাই যা এটা y মান 0 করবে x সমান কি হবে 1 পাম বুঝি পাইছা দাঁড়িয়ে আমি গ্রাফ রাখিবা
মানে কাম এইটো 0 এইটো 1 2 3 4 5 6 7 1 এইবিলাক -1 -2 -3 -4 -5 হ'ল এনেকৈ +1 2 3 4 5 হ'ল -1 -2 -3 -4 ঘৰত ধুনীয়াকৈ একদম গাৰ্ড ওপৰত ধুনীয়াকৈ আঁকি ল'ব বুজি পাইছা চ' মই তোমাক খালি জেনেৰেলি আঁকি দিছোঁ খালি তে আমি একশন ষ্টাৰ্ট কৰিম প্ৰথম ষ্টাৰ্ট কৰিম একশন আছে 0 যে a নম্বৰ বিন্দুটো কৰিব যেতিয়া একশন ভ্যালু 0 তো y ভ্যালু কিমান হ'ব 6 চ' এইটো কিমান 6 এইটো হৈছে a নম্বৰ পইণ্ট তো b নম্বৰ পইণ্ট কিমান একশন কিমান আছে 3 একশন 3 গ'ল আৰু y মান ভ্যালু কি 0 চ' এইটো b নম্বৰ পইণ্ট হ'ল তাৰপিছত পিছৰখন আছে c একশন মানে 0 y মানে -2 হ'ল এইটো হৈছে -2 এইটো হৈছে c নম্বৰ পইণ্ট তাৰপিছত পিছৰটো d নম্বৰটো একশন মান কি হৈছে 0 y মানে 0 হয় d মানে হ'ব 1 মানে এইটো হৈছে d নম্বৰ বিন্দু হ'ল চ' এইটো ৰেডি আছে চ' এইটো কি হ'ব কি হ'ব ক্ৰপ কৰিব হ'ল আৰু এইটো কৰি আছে হ'ল যেতিয়া এইটো হৈছে এডাল ৰেখা হ'ল চ' তোমালোকে ভালকৈ এইটো কেলকুলেশ্যন কৰি ল'বা হ'ল কুৱেশ্যন নম্বৰ 2 3 সৰি 2 আছে 3 হ'ল a1 মান কিমান হ'ব 2 b1 মান কিমান হ'ব -2 c1 মান কিমান হ'ব -2 হয় নহয় আৰু a2 মান কিমান হ'ব 4 b2 মান কিমান হ'ব -4 c2 মান কিমান হ'ব -5 হ'ল মাইনাছ দিব পৰা নাই চাগে এইটো a1 বাই a2 মানে কিমান 2/4 b1 বাই b2 কিমান হ'ব -2 -2 কেনচেল 2 গুণ 2 2 কিমান হ'ব 4 1/2 2 গুণ 2 2 গুণ 4 কিমান হ'ব 1/2 হ'ল আৰু c1 বাই c2 মানে কিমান হ'ব -2 -1 কি কেনসেল থাকিলে কিমান 2/5 হ'ল সো ইয়াত সব কি আছে a1 বাই a2 ইকুয়াল b1 বাই b2 ইকুয়াল কি c1 বাই c2 সো ইয়াত আছে 1/2 ইয়াতো আছে 1/2 মানে দুটা মিলিলে 3 নম্বৰ কি মিলিলে কি হ'ব অসংগত কি সমীকৰণ অসংগত সমীকৰণ হ'ল যেহেতু অসংগত হৈছে তেতিয়া আমি উপস্থাপন কৰিব নালাগে হ'ল মেঘগজৰ উপস্থাপন কৰিব নালাগে হ'ল এইটো হৈছে মেইন কুৱেশ্যন বাকী আছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি আৰু ইয়াৰ পৰিসীমা আধা 36 মিটাৰ বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে হ'ল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হা ভালকৈ ঘৰত পঢ়িবা এইকেইটা সো ইয়াৰ এই বাগিচাখনৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি সো বাগিচাখনৰ যিটো প্ৰস্থ আছে সেই প্ৰস্থতকৈ যিটো দিক হয় 4 মিটাৰ বেছি হয় তো আমি ধৰিম কি ধৰো প্রস্থ x দিক কি ধরলো y ধরলো ধরলেও অ্যাকর্ডিং টু কোয়েশ্চন প্রশ্ন মতে কোয়েশ্চন দিছে কি বাগিচাখনৰ প্ৰস্থতকৈ বাগিচাখনৰ যিখন আছে এই বাগিচাখনৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি সে প্ৰস্থতকৈ প্ৰস্থ এইটো হৈছে দিক হ'ল মই উল্টা দিছোঁ ৰ'বা প্ৰস্থতকৈ প্ৰস্থ আছে x প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি মানে প্ৰস্থতকৈ যিটো প্ৰস্থ আছে সেই প্ৰস্থতকৈ দিক সদায় কি হ'ব 4 মিটাৰ বেছি হ'ব মানে যদি মই প্ৰস্থতকৈ প্ৰস্থ আছে y সৰি প্ৰস্থ আছে কিমান x আৰু দিক আছে কিমান y কৈছে প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি হ'ল এটা ইকুৱেশ্যন দিয়া 1 পিছৰ ইকুৱেশ্যন আছে ইয়াৰ পৰিসীমাৰ আধা সব পৰিসীমা আছে কি আয়তৰ পৰিসীমা আছে x y কিন্তু কি হ'ব 2 তো পৰিসীমা এইটো হৈছে পৰিসীমাৰ আধা বুলি কৈছে আধা মানে কি 1/2 হয় না পৰিসীমাৰ আধা মানে পৰিসীমা আছে
2 ইনটু দিক যোগ প্ৰস্থ যদি দিক আৰু প্ৰস্থ মই x আৰু y লৈছো তেনে কিমান হ'ব 2 ইনটু দিক যোগ প্ৰস্থ মানে x প্লাস y আধা বুলি 1/2 পৰিসীমাৰ আধা কিমান বুলি 36 মিটাৰ হৈছে ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ দুই কেনসেল থাকিলে কিমান x plus y কৰি কিমান হ'ব 36 এটো ইকুৱেশ্যন একদম সিম্পল নাও এতিয়া কি কৰিবা 1 কি 1 মানে কি লিখবা ইকুৱেশ্যন 1 or মান ইকুৱেশ্যন 1 or মান 2 x y হলে মনে x plus কি হবো 4 equal 36 1 2 equals x plus 4 equals 36 all twice x plus 4 করে আমরা 36 minus 4 equal কি হবো 32 all so x equal কি হবো 32 দুই দুই বড় আছে এবারে কি হবো বড় দুই এর মান 16 so x সমান হলো x হলো 16 so x সমান equation 1 y equal to 16 plus 4 number 20 all এর থেকে লিখি দিব আমরা x সমান করলাম x মানে হচ্ছে প্রস্থ x মানে হচ্ছে প্রস্থ হচ্ছে 16 20 তে দিন আর লিখি দিব x আর y মানে কি হবে 20 আর 16 all next question number 6 twice x plus 3y minus a equal to 0 রৈখিক সমীকৰণটো দিয়া আছে দুটা চলকৰ অইন এটা রৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা রৈখিক সমীকৰণটো জ্যামিতিক প্ৰদৰ্শনৰ প্ৰথম question যে কথাপতি ৰেখা কেতিয়া হয় যেতিয়া a1 by a2 not equal b1 by b2 not equal c1 by c2 তোমরা যিকোনো ৰেখা যিকোনো question লিখিব পাৰা খালি এইটোৰ নিমিলিলে হ'ল ফৰ্মুলা কি আছিল ফৰ এইটো মানে তুমি লিখিছো কিমান 3x plus 4y plus 9 equal to 0 কারণ মিলিবনার কি আছে a1 by a2 not equal কি হয় b1 by b2 not equal কি আছে c1 by c2 এটো ফর্মুলা কৰিলে হ'ল এটো লগত এটো কম্পেয়াৰ কৰিলে কি হ'ব লাগে খালি a1 এইখন a1 কে 2 ইয়াত এটো কিমান আছে 3 নিমিলে না 3 by 4 আছে 8 by 9 আছে এটা মিলা নাই সো आंसर কি হবে a1 by a2 not equal কি হবে b1 by b2 not equal কি c1 by c2 और the next number পয়েন্ট কিমান দিয়া আছে 2 নম্বর পয়েন্ট নম্বর দিয়া আছে সমান্তৰাল ৰেখা যদি সমান্তৰাল ৰেখা হয় ডাইৰেক্ট সমান্তৰাল ৰেখা হলে ফৰ্মুলা কি আছিল সমান্তৰাল হলে কি আছিল a1 by a2 whole b1 by b2 c1 by c2 মানে কি হ'ব এটা সমান্তৰাল হয় তেতিয়াহলে কি হ'ব a1 by a2 b1 by b2 equal কি c1 by c2 all so a1 by a2 b1 by b2 और c1 not equal কি c1 by c2 মিলাই লিখি দিও আৰু কিমান হ'ব 2 by 3x all plus 2 by কি হ'ব লাগে by কে লিখি দিলা 4x all দুয়ে সাইকেল দিবা না দুবার all মানে 2 হলে কিন্তু কিমান হ'ব 6x তো 9 দি দিয়া বলছো সোয়া সারি আছে না এটা মই দেখাই দিছো সোয়া কেনেকৈ হ'ল এটা 2 এই পৰিমাণ 4 দুয়ে কিমান হ'ব 2 তো মানে 1/2 আকৌ 3 by কি আছিল 6
6 3 গুণ 3 গুণ মান আছে মানে 1/2 নাও এটি মান আছে না a এটি মান আছে 9 এটা হলো a1/a2 equal b1/b2 non equal কি হয় c1/c2 হল এটো হলে বুঝি পাইছা তো নেক্সট কোশ্চেনটো আছে তোমালোকৰ और मिली जोड़ा का तो थोड़ा जाना है और भी दूसरे के साथ समांतर हो ये मिली जुआ रेखा तो मिली जोड़ा का दूसरे का मिलता बोले वो और a1/a2 माने की बोले ना घुमा दिया ये तो वो 4x प्लस की 6 सॉरी यार तो x से शुरू x से चला है तो y है 6y all also minus 16 all let's say also 2 বাগৰ 4 2 গুণ 2 2 গুণ 4 মানে 1/2 all সেইটো আছে 3/6 3 গুণ 3 3 গুণ 4 মানে 1/2 সেইটো কিমান আছে minus 8 itu আছে minus 16 minus 1 is cancel 8 গুণা 8 গুণ 9 মানে itu 1/2 হ'ল মানে কি হ'ব a1/a2 equal b1/b2 equal c1/c2 যেতিয়া এইটো হ'ব তেতিয়াহ'লে কি হ'ব মিলি যোৱা ৰেখা সো বাকি আগৰ কোশ্চেনটা ভালকৈ চাবা আৰু কোশ্চেন নম্বৰ 6 আছে